ইফালে নিৰ্বাচনক লৈ ব্যস্ত প্ৰতিটো ৰাজনৈতিক দল সৃজনগ্ৰাম বিধানসভা সমষ্টিটোত প্ৰাৰ্থীসকলৰ প্ৰচাৰ অভিযান অব্যাহত আছে অগপ প্ৰাৰ্থী শাহিদুল হকৰ ব্যাপক প্ৰচাৰ অভিযান অঞ্চলটোৰ দোকানে পোহাৰে জনতা সাক্ষাৎ কৰিছে এগৰাকী নেতাই আৰু যোগীঘোপাৰ পৰা আমাৰ সতীৰ্থ আনিমুল হকৰ এটা প্ৰতিবেদন আগবঢ়াইছো বিধানসভা নিৰ্বাচনত যিমানে দিন চমু চাপি আহিছে কিন্তু নিৰ্বাচনী প্ৰচাৰ সিমানে তুংগত উঠা দেখিবলৈ পোৱা গৈছে আৰু এই মুহূৰ্তত মই উপস্থিত আছো সৃজনগ্ৰাম সমষ্টিৰ কাবাট্ৰি এখন গাঁৱত আৰু কাবাট্ৰি গাঁৱত দেখিবলৈ গৈছে সৃজনগ্ৰাম সমষ্টিৰ যি অসম গণ পৰিষদৰ প্ৰাৰ্থী শহীদুল ইছলামে এনেধৰণে বাজাৰে এনেধৰণে নিৰ্বাচনী প্ৰচাৰ চলা দেখিবলৈ পোৱা গৈছে আৰু যি বজাৰৰ দোকানৰ লোকসকল আছে সেই লোকসকলৰ কাষত গৈছে আৰু মত বিনিময় কৰা দেখিবলৈ পোৱা গৈছে আৰু মোৰ সহযোগীয়ে বিশ্বাস কৰি গৈছে নিৰ্বাচনৰ মাজত মাত্ৰ কেইটামান দিন বাকী সেই দিন বাকী থকা সময়তে দেখিবলৈ পোৱা গৈছে বজাৰে এনেদৰে নিৰ্বাচনী প্ৰচাৰ চলা দেখিবলৈ পোৱা গৈছে আৰু মোৰ সহযোগীয়ে দৃশ্যাংক দেখুৱাইছে প্ৰতিটো লোকৰ কাষত গৈছে তেওঁলোকৰ মনৰ কথা জানিবলৈ চেষ্টা কৰিছে আৰু বিভিন্ন ধৰণৰ অভাৱ অভিযোগসমূহ জানিবলৈ চেষ্টা কৰিছে এনেধৰণে লোকসকলৰ কাষত গৈছে লোকসকলৰ কাষত গৈ নিৰ্বাচনী প্ৰচাৰ চলা দেখিবলৈ পোৱা গৈছে আৰু এই মুহূৰ্তত মই যিহেতু উপস্থিত আছো সৃজনগ্ৰাম সমষ্টিৰ কাবাট্ৰি এখন গাঁৱত আৰু কাবাট্ৰি বজাৰত দেখিবলৈ পোৱা গৈছে প্ৰতিজন লোকৰ কাষত আহিছে আকাশত আহি এনেধৰণে দেখিবলৈ পোৱা গৈছে নিৰ্বাচনী প্ৰচাৰ সেই নিৰ্বাচনী প্ৰচাৰ চলা দেখিবলৈ পোৱা গৈছে আৰু মই লগত প্ৰাৰ্থীগৰাকী আছে মই আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম আজিৰ দিনটো দেখিবলৈ পোৱা হৈছে আপুনি কাবাট্ৰি বজাৰত আহি প্ৰতিজনৰ ভোটাৰৰ কাষ চাপিছে আৰু মনৰ কথা জানিবলৈ চেষ্টা কৰিছে কি ক'ব হয় আজি আমি মোৰ নিজৰ জিপিত কাবাইতাৰী আজি মই মোৰ অসম গণ পৰিষদ দলৰ যি নিৰ্বাচনী কাৰ্যালয় আমি উদ্বোধনী কৰিলোঁ উদ্বোধনী কৰি আমি ৰাইজৰ যথেষ্ট সঁহাৰি পাইছোঁ আমি পদযাত্ৰা কৰি আছোঁ ৰাইজে আমাক যথেষ্ট সঁহাৰি দিছে ৰাইজে এইবাৰ বুজি পাইছে যে আমি এইবাৰ চৰকাৰ পক্ষত থাকিব লাগিব কাৰণ নহ'লে আমাৰ অহা দিনত যি ভয়ানক পৰিস্থিতি আহি আছে আমাক বিৰোধী সাংসদ কেতিয়াও আমাক সমস্যা সমাধান কৰিব নোৱাৰে ইয়াত আমাৰ চৰকাৰ পক্ষৰ বিধায়ক হ'ব লাগিব NDA চৰকাৰৰ সেইজন বিধায়কে আমাৰ জাতিক বচাব পাৰিব এইবাৰ নৱগঠিত সৃজনগ্ৰাম সমষ্টিত বিভিন্ন ধৰণৰ অভাৱ অভিযোগ আছে তাক জানিবলৈ আপুনি যত সাধাৰণ ভোটাৰৰ কাষ চাপিছে এই ক্ষেত্ৰত আপুনি কি ক'ব অভাৱ অভিযোগ বহুতেই আছে সৃজনগ্ৰাম সমষ্টিত 17 নং সৃজনগ্ৰাম সমষ্টিত এই অভাৱ অভিযোগ দূৰ কৰিবলগীয়া হ'লে বিগত দিনত বিধায়ক আমি ৰাইজে বনাইছিলোঁ UDFৰ বনাইছিলোঁ কংগ্ৰেছৰ বনাইছিলোঁ কিন্তু অভাৱ অভিযোগ আজিলৈকে পূৰণ কৰিব পৰা নাই গতিকে ৰাইজে বুজি পাইছে ইয়াত যি সমস্যা আছে 1 নম্বৰ সমস্যা হ'ল গৰাখহনীয়াৰ 2 নম্বৰ এখন আমাৰ ভাল কলেজ বনাব লাগিব ভাল চিভিল হস্পিটেল লাগিব আৰু ইয়াত উচ্ছেদৰ সমস্যা আছে ৰাস্তা ঘাটৰ বহু সমস্যা আছে এইবোৰ সমস্যা সমাধান কৰিব লগা হ'লে ইয়াত চৰকাৰৰ বিধায়ক লাগিব ৰাইজে এইবাৰ বুজি পাইছে কাৰণ বিগত দিনত ৰাইজে আমি ভাবি আছিলোঁ ৰিজাল্টৰ দিনলৈকে আমি ভাবি আছিলোঁ যে কাৰ চৰকাৰ হ'ব এইবাৰ ৰাইজে বুজি পাইছে NDA চৰকাৰ যি 2026 চনৰ যি বিধানসভা নিৰ্বাচন 9 এপ্ৰিলত হ'ব সেই নিৰ্বাচনত আগতে ৰাইজে ভাবি গৈছে যে এইবাৰ আমাৰ NDA চৰকাৰ হ'ব গতিকে আমি সৃজনগ্ৰাম সমষ্টিবাসীয়ে কিয় পিছ পৰি থাকোঁ আমি কাম কৰিবলগীয়া হ'লে ইয়াত অসম গণ পৰিষদ দলত জয় কৰিব লাগিব আৰু মই ভাবোঁ ৰাইজে যেনেকৈ সঁহাৰি দিছে মই ৰাইজে মোক আঁকোৱালি লৈছে গতিকে ৰাইজৰ মই কেনেকৈ যে ধন্যবাদ দিম মোৰ মৰম আৰু চেনেহ মোক ইমানেই দিছে মই আৰু মোৰ অন্তৰৰ পৰা মই ক'ব নোৱাৰোঁ এনেকুৱা লাগিছে গতিকে মই ৰাইজৰ লগত সদায় থাকিম ৰাইজৰ সুখে দুখে যি সমস্যা নহওক মই ৰাইজৰ লগত থাকিম ৰাইজৰ প্ৰতিশ্ৰুতি মই আখৰে আখৰে পালন কৰিম ধন্যবাদ আছিল সৃজনগ্ৰাম সমষ্টিৰ প্ৰাৰ্থী শহীদুল ইছলাম এনেধৰণে দেখিবলৈ পোৱা গৈছে যে কাবাইতাৰী বজাৰ সেই বজাৰত ইতিমধ্যে প্ৰতিজন দোকানী কাষত গৈছে আৰু বজাৰত এনেধৰণে যাই প্ৰতিজন ভোটাৰৰ কাষ চাপিছে আৰু তেওঁলোকে ভোটাৰৰ লগত মত বিনিময় কৰিছে আৰু এনেধৰণে দেখিবলৈ পোৱা গৈছে আজিৰ দিনটোত যে অসম গণ পৰিষদৰ প্ৰাৰ্থী শহীদুল ইছলামে এনেধৰণে নিৰ্বাচনী প্ৰচাৰ চলা দেখিবলৈ পোৱা গৈছে